যোৰহাটত সন্মুখ সমৰত বিজেপি আৰু কংগ্ৰেছ এফালে গৌৰৱ গগৈ জিন্দাবাদ আনফালে ৰাহুল গান্ধী মুৰ্দাবাদ মা এই শব্দই সকলোকে কেনে এটা মনত আনে এয়া চাগে বুজাই ইয়াৰ বুজাব নোৱাৰিম আমি কোনোৱে বুজাব নোৱাৰোঁ মা মাই আৰু মাক লৈ ৰাহুল গান্ধী পাপু বুলি আমি সকলোৱে জানো আগত কোৱা নাছিলোঁ মই কংগ্ৰেছত আছিলোঁ আৰু ৰাহুল গান্ধী অন্যতম এই পাপুজনৰ কাৰণেহে কংগ্ৰেছ এৰা হৈছিল আজি মোৰ দৰে লাখ লাখ হাজাৰ হাজাৰ মানুহ আজি কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে আৰু প্ৰকৃতাৰ্থত মাকক লৈ যোনে অপমান কৰিছে নাৰী জাতিক লৈ পেলাই যোনে অপমান কৰিছে ই যদি আমি ৰাৱণৰ যদি চাওঁ ৰাৱণো ধ্বংস হৈছিল বা নাৰী জাতিক অপমান কৰি ইয়াৰ যদি আমি আকৌ চাওঁ যিকোনো চিনেমাৰ আমি হিৰোৰ বা গুণ্ডাৰ যদি কাৰোবাৰবোৰ চাওঁ তাতো একেই দেখা পাম যেতিয়া ভিলেনজনে এই নাৰীক কুমন্তব্য আগবঢ়াব বা হাত দিব বা নাৰী জাতিক অপমান কৰিব সেই ভিলেনৰ সদায় মৃত্যু হৈছে ইয়াৰ এটা কংগ্ৰেছৰ আজি যে মই কৈছিলোঁ আগৰ পৰাই কৈ আহিছিলোঁ দুবন্ত এখন নাও কংগ্ৰেছ নিশেষ হৈ যাব লৈছে এয়া কংগ্ৰেছৰ এটা এই আচল যিটো চৰিত্ৰ এই নেতাসকলৰ মুখেদি ওলাইছে আৰু কংগ্ৰেছ আজি ধ্বংস হৈ যাব লৈছে আজি কংগ্ৰেছৰ বা এই নেতাসকলৰ লৈ পেলাই আমাৰ আজি এই প্ৰতিবাদ আৰু ৰাহুল গান্ধী যিজন পাপু বুলি খ্যাত মানুহে এনেই নকয় সঁচাকৈ পাপু তেওঁ এগৰাকী মৃত মা আৰু এই মাক অপমান কৰা আৰু এনেধৰণৰ তাচ্ছিল্য মন্তব্য আগবঢ়া এয়া চাগে কোনো ভাৰতীয় সভ্যতাত এনেধৰণৰ নাছিল আৰু কেতিয়াও এইবোৰ হ'ব নোৱাৰে আৰু আমি য'ত ভাৰতবৰ্ষ য'ত আমি নাৰী জাতিক এনেধৰণৰ সন্মান কৰোঁ যে আমাৰ ৰক্ষা বন্ধন ইয়াত হয় আমি এনেধৰণৰ আমি সন্মান কৰোঁ যে নাৰী জাতিক আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন উদাহৰণ আছে ইতিহাসৰ পৃষ্ঠাত এইবোৰ লিপিবদ্ধ হৈ আছে এনে এটা সময়ত ৰাহুল গান্ধী এনে মন্তব্য আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ বিজেপিৰ প্ৰতিবাদৰ মাজত কংগ্ৰেছ বিজেপিৰ কৰ্মীৰ খণ্ডযুদ্ধ কংগ্ৰেছ ভৱনৰ সন্মুখত সৃষ্টি উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় কেৱল যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ অপমান কৰিছে তেনেকুৱা নহয় যে প্ৰত্যেককে মাতৃক অন্তৰত দুখ প্ৰকাশ কৰিছে কাৰণ আমি সনাতনী হিন্দু সংস্কৃতিক বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতা আপোনালোকে চাওক আমাৰ দেশখনকো আমি মাতৃ বুলি কওঁ আমি প্ৰত্যেকে মাতৃক আমি সন্মান কৰোঁ আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে যি মাতৃ শৰীৰ আজি বৰ্তমান পৃথিৱীত নাই তেওঁলোকক যে সেই অপমান কৰিবলৈ তেওঁলোকে যে লজ্জাবোধ কৰা নাই তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আজিৰ দিনত কংগ্ৰেছ দলটো এটা ফাৰ্ষ্ট্ৰেটেড দল তেওঁলোক হঠাৎ ভুগি আছে গতিকে তেওঁলোকে কেনেকৈ ক্ষমতাত আহিব পাৰে যিকোনো প্ৰকাৰ অৱলম্বন কৰিব নিকৃষ্ট ৰাজনীতি তেওঁলোকে আশ্ৰয় লৈছে কিন্তু এই আশ্ৰয়ত ভাৰতবৰ্ষৰ জনতাই কেতিয়াও সুবিধা নিদিয়ে সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও।